আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন ঐতিহাসিক ফাট বিহু। বিভিন্ন জাতি জনজাতিৰ মিলনৰ স্থলী ঐতিহাসিক ফাট বিহু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰি। ঢকুৱাখনাৰ প্ৰাণকেন্দ্ৰস্বৰূপ লোক উৎসৱ ফাট বিহু আজিৰে পৰা ইংৰাজী ৮-৯ মে'ৰ তাৰিখৰ পৰা 10 তাৰিখলৈ অনুষ্ঠিত হৈছে। এই উপলক্ষে তিনিওটা দিনতে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিব ফাট বিহুস্থলী। আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ফাট বিহুৰ সমিতিৰ সভাপতিয়ে। স্মৃতি তৰ্পণ কৰে ফাট বিহুৰ উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। ইয়াৰ পিছতে বিহু দলসমূহক আদৰণি জনায় আৰু দুপৰীয়া মঞ্চ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী কুশল গগৈয়ে আৰু বিয়লিলৈ টকা বিহু চেমনীয়া হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জাতীয় সাংস্কৃতিক পৰিধান কৰি চেমনীয়া কৰে আৰু এইবাৰ আমাৰ লক্ষ্য হ'ল যে আমাৰ জ্যেষ্ঠসকলে অধিক প্ৰক্ৰিয়া কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। গতিকে আমি সকলোৱে যে উদযাপন কৰিব ফাটৰ বিহু সমিতিয়ে কৰিব এনেকুৱা কথা নহয়। উপস্থিত থকা সকলো কাৰ্যকৰ্তা সকলো বিষয়বিলাক অপ্ৰাণ চেষ্টা কৰি ফাটৰ বিহু অধিক মহিমা কৰিব পাৰিম। আমাৰ যি লক্ষ্য বিশ্বৰ দৰবাৰত বিহু চাৰিকৰীয়া লক্ষ্য এই লক্ষ্য পৰিৱৰ্তন হ'ব। বিহু দলে ইয়াতে বিহু মাৰিব, তাৰপাছতে কাৰ্যসূচী কিন্তু এইবাৰ এটা বিশেষ আমি ইয়াতে ফাট বিহু তলি ৰাজা বৰুৱা ডাঙৰীয়া জুবিন গাৰ্গে আৰু জেএছপি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আৰু অহাকালিলৈ আমি নিজৰ জুবিন গাৰ্গদেৱৰ সমৰ্থন ডক্টৰ জুবিন গাৰ্গদেৱৰ নামত ঘোষণা কৰিছোঁ। অহাকালিলৈ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া